No doubt we one kind of experience external language learning center of Hamuna Chorito Jalan. Maya 2012 gidi Manoa. Itu Satyo cost ada Satyo interest di takai. Konstitusional kalau Romi Manoa ada kalau punya itu kalau খেল বড় ছাত্ৰখণ্ড উদ্যোগত বিটিআৰৰ বাহিৰত সমগ্ৰ অসমত গোলাঘাটৰ পৰা ধৰি চৰাইদেউ সাউথ কামৰূপ আৰু গহপুৰ বা আন ঠাইত য'ত মানে প্ৰয়োজন আৰু যোৱাটো দীঘলীয়া সময়ত তেওঁলোকৰ দাবী আছিল যে আমিও বড়ো ভাষা আমি শিকিব বিচাৰোঁ জানিব বিচাৰোঁ আমিও কোৱাৰ আমাৰো ইচ্ছা আছে কিন্তু এই পৰিৱেশ আৰু পৰিস্থিতিত তেওঁলোকে ৰাজ্যিক ভাষা হিচাপে অসমীয়া ভাষা ভালকৈ জানে কিন্তু বড়ো ভাষা বুজি পায় কিন্তু ক'ব নোৱাৰে আৰু ইয়াৰ কাৰণে বড়ো ভাষা মানে শিকোৱা কেন্দ্ৰ বড়ো লেংগুৱেজ লাৰ্নিং চেণ্টাৰ আমি মুঠ 16টা চেণ্টাৰ আমি বাছি ওলাইছোঁ য'ত অত্যন্ত মানে প্ৰয়োজন আৰু ডিমাণ্ড ৰাইজৰ ফালৰ পৰা তাত আছে আৰু এইটো টাৰ্গেট কৰি পেলাই আমি আজি প্ৰথমবাৰৰ কাৰণে আমি 15টা চেণ্টাৰত মুঠ 29 গৰাকী এটা চেণ্টাৰত দুজনকৈ আৰু এটা চেণ্টাৰত এজনকৈ আমি তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ এংগেজমেণ্ট লেটাৰ আমি প্ৰদান কৰিলোঁ আৰু ইয়াৰ যোগেদি আমি টাৰ্গেট কৰিছোঁ প্ৰায় 10 পৰা 15,000 সেই অঞ্চলৰ ৰাইজ প্ৰথম লানিত তেওঁলোকে বড়ো ভাষা শিকিব আৰু আমাৰ যিসকল আমি শিক্ষক তৈয়াৰ কৰিছোঁ তেওঁলোকে তাত শিকাব আৰু এই যি পদ্ধতি সেইটো লাহে লাহে বাঢ়ি যাব আৰু সমগ্ৰ অঞ্চল এইটো সামৰি ল'ব তো ইয়াৰ কাৰণে এইটো আমাৰ এটা প্ৰধান লক্ষ্য আছিল যে সকলোৱে নিজৰ মাতৃভাষাৰ কথাখিনি কওক আৰু মাতৃভাষা যিহেতু সকলোৰে আপোন তেওঁলোকেও শিকিব বিচাৰে কিন্তু পৰিৱেশ পৰিস্থিতিত কথা বতৰা বা কোৱাৰ সুযোগটো নাই বা শিকিবলৈও সুযোগটো নাই সেই সুযোগটো আমি প্ৰদান কৰি পেলাই আহি থকা দিনত সকলোৱে যাতে নিজৰ মাতৃভাষা ভালকৈ খলখলীয়াকৈ ক'ব পাৰে বুজিব পাৰে কথা পাতিব পাৰে সেই ব্যৱস্থাটো আমি কৰিছোঁ আৰু তেওঁলোকক ন্যূনতম এটা আমি দৰমহা প্ৰদান কৰি পেলাই ভলণ্টেৰী আৰু এটা জাতীয় আৰু আমাৰ সামাজিক স্বাৰ্থ মানে নজৰ ৰাখি পেলাই বা মনত ৰাখি পেলাই আগবঢ়াই তেওঁলোকে কাম কৰিব বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু আমাৰ দৃঢ় বিশ্বাসী সকলোৱে মেৰিটৰিয়াছ সকলোৱে ভাল ডিগ্ৰী আছে তেওঁলোকে বিভিন্ন পৰ্যায়ত মানে টিচিং তেওঁলোকৰ কেপাচিটি আছে আৰু ইয়াৰ কাৰণে আমি আশা কৰোঁ যে আমাৰ বিশ্বাস তেওঁলোকে যি এটা এজেণ্ডা আৰু যি এটা বিষয় আৰু অবজেক্টিভ লৈ পেলাই আমি প্ৰেৰণ কৰিছোঁ তেওঁলোকে সেই অবজেক্টিভটো পূৰণ কৰিব আৰু আহি থকা সময়ত অসমখন সমৃদ্ধিশালী শক্তিশালী সকলোৰে মাতৃভাষাক এটা মৰ্যাদা সহকাৰে আমি আগুৱাই লৈ যাব পাৰিম তাকে আমি কামনা কৰিছোঁ